বহিহাটৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত গড়েমাটিখোৱা লতাবোৱা চৰকাৰী ভূমি বেদখল বুলি একাংশই মিছা প্ৰচাৰ চলোৱাৰ দাবী স্থানীয় ৰাইজৰ। গড়েমাটিখোৱাত 152 বিঘা ভূমিক 252 বিঘা ভূমি বুলি উল্লেখ কৰি চলাইছে মিছা প্ৰচাৰ। বনাঞ্চলৰ ভূমিত কোনো লোকে বেদখল কৰা নাই। 8 ঘৰ লোকক চৰকাৰে আবণ্টন দিছিল ভূমি। বাকী ভূমিত 1990 চনৰ পৰাই ৰূপহী বহুমুখী কৃষি পাম সমিতি নামেৰে এখন পাম স্থাপন হৈ আছে। হিন্দু মুছলমানে মিলি কিছু বছৰ চলাই আহিছিল যদিও কিছুদিনৰ পিছতে বন্ধ হৈ পৰাত চালফাই উক্ত ভূমিখিনি লাভ কৰা বুলি ৰাইজক জানিবলৈ দিয়ে আৰু সেই ভূমিত অমৃত সৰোবৰ নামৰ এক চৰকাৰী আঁচনি ৰূপায়ণ কৰি মৎস্য উৎপাদনৰ বাবে ফিচাৰী নিৰ্মাণ কৰে। আনহাতে গড়েমাটিখোৱাৰ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত কোনো অবৈধ লোকে দখল কৰা নাই। এয়া সম্পূৰ্ণৰূপে এক মিছা অপপ্ৰচাৰ চলাইছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। একাংশ লোকে ওচৰৰে গাঁৱৰ ভিডিঅ' সংগ্ৰহ কৰি চৰকাৰী ভূমিত সন্দেহজনক নাগৰিকে মছজিদ নিৰ্মাণ গাঁও স্থাপন কৰা বুলি মিছা অপবাদ দিছে আৰু বিষয়টোক সঠিক ৰূপত তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। বৰ দুৰ্ভাগ্যজনক কথা, যোৱাকালি এটা নিউজ হৈছিলে ইয়াত আমাৰ গড়েমাটিখোৱা লৈ পেলাই নিউজ এটা হৈছে, য'ত আমাৰ ইয়াত 152 বিঘা চৰকাৰী মাটি আছিলে, যিহেতু আপোনাৰ গেজিং ৰিজাৰ্ভ হয়। সেই চৰকাৰী ৰিজাৰ্ভত আপোনাৰ ইয়াত 8 ঘৰ মানুহক আবণ্টন দিছে চৰকাৰে, যিটো ভূমিহীন আছিলে। আৰু আপোনাৰ মছজিদৰ নামতো আপোনাৰ 2 বিঘা মাটি আবণ্টন দিয়া হৈছে। কবৰস্থানৰ নামতো আপোনাৰ 4 বিঘা মাটি আবণ্টন দিয়া আছে। স্কুলৰ নামতো 2 বিঘা মাটি আবণ্টন দিয়া আছে চৰকাৰৰ ফালৰ পৰা। আৰু আমাৰ ঈদগাহ ফিল্ডতো আপোনাৰ 2 বিঘা মাটি আবণ্টন আছে। আৰু অবৈধ যেটো আমাক এটা কথা কৈছে যে ইয়াত সন্দেহযুক্ত বাংলাদেশী মানুহ আছে বুলি কৈছে, এইটো একদম মিছা কথা। আজি প্ৰায় মোৰতো আজি 36 বছৰ মান হৈ গৈছে আৰু মই দল সংগঠনতো জড়িত, কিন্তু মই আজিলৈকে এজন বাংলাদেশী আমাৰ গাঁৱত বিচাৰি পোৱা নাই। যিহেতু ময়ো বিজেপিৰ এজন সৰু সুৰা কাৰ্যকৰ্তা আৰু চৰকাৰৰ হৈ আমি কাম কাজ কৰি আছো, আৰু চৰকাৰে যি পদক্ষেপ লৈছে তাত আমি আদৰণি জনাইছো। আৰু আমাৰ সঁচা কথা ক'ব গ'লে আমি যিকোনো উচ্ছেদ হৈছে সেইটোতো আমি আদৰণি জনাই আছো। আৰু যদি ইয়াত কোনোবা মানুহে কোনো মাটি যদি বেদখল কৰিছে সেইটো উচ্ছেদ হ'ব লাগে বুলি সেইটো আমিও আদৰণি জনাইছো। আৰু কিছুমান 4-5 জন মানুহ আহি পেলাই যি আমাৰ এটা পৰিৱেশ আছে ইয়াত হিন্দু মুছলিম আমি একেলগে ভাই ককাই হিচাপে চলা ফিৰা কৰি আছো গাঁওখনত, সেই বস্তুখিনি নষ্ট কৰিবৰ কাৰণে কিছুমান মানুহ উঠি পৰি লাগিছে। আৰু সেইখিনি মানুহক আমি এইটোও ক'ব বিচাৰিছো যেন গোটেই অসমত এটা প্ৰক্ৰিয়া চলি গৈছে, যিটো ক'ৰবাত যদি চৰকাৰী মাটি আছে এইটো চৰকাৰে উচ্ছেদ কৰি সেইটো ভাল কথা। আৰু সেই এটা হেৰি লৈ পেলাই মানে আপোনালোক উচ্ছেদৰ বিৰোধিতা নকৰে? আমি উচ্ছেদৰ বিৰোধিতা নকৰো, যিহেতু চৰকাৰে যিটো কাম কৰিছে ভাল কাম কৰি আছে। কোনোবা যদি চৰকাৰী মাটি দখল কৰিছে এইটো বেদখল হৈ আছে, বেদখল কৰিছে এইটো যদি চৰকাৰে আপোনাৰ এভেকশ্যন কৰি যদি উঠাইছে এইটো ভাল কথা। কিন্তু আমাৰ গড়েমাটিখোৱাত তেনেকুৱা কোনো মানুহে বেদখল কৰি লৈ পেলাই বহি থকা নাই, আৰু সেইটোৰ কাৰণে আমি আজি প্ৰেছ মিটটো দিবলগীয়া হৈছে।